नमस्कार गुड मर्निंग जय हिंद সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো ফাইনালি অসম পুলিচৰ ইন্টাৰভিউ ডেট ঘোষণা কৰা হৈছে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা ভাল খবৰ লৈ আহিছো অসম পুলিচৰ ইন্টাৰভিউ ডেট ঘোষণা কৰা হৈছে কোনটো তাৰিখৰ পৰা অসম পুলিচৰ পিটিএন পিএসটি আৰম্ভ হ'ব কেতিয়া এডমিট কাৰ্ড মুকলি কৰা হ'ব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ লওক তাতে ৰেগুলাৰ ফ্ৰী মক টেষ্ট আপোনালোকে পাই থাকিব ইতিমধ্যে 45 টা মক টেষ্ট আমি হোৱাটছআপ গ্ৰুপত দি দিয়া হৈছে যদি মক টেষ্টসমূহ দিব বিচাৰে ফ্ৰীকে তেতিয়াহ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জন হলক আৰু লগতে আপোনালোকৰ বাবে এখন মোস্ট ইম্পৰ্টেন্ট ইবুক বনাইছো অসম পুলিচৰ ৰিটেন এক্সাম আৰু এডিআৰই কাৰণে যিখন ইবুকত 1240 টাৰো অধিক কোৱেশ্যন এনসাৰ অসমীয়া মাধ্যমত জেনেৰেল নলেজৰ কোৱেশ্যন এনসাৰ আপোনালোকে দেখিবলৈ পাব বহুতো ইম্পৰ্টেন্ট কোৱেশ্যন এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব যদি লব বিচাৰে লৈ লওক দাম একেবাৰে কম দামত দিয়া হৈছে 70 रुपीस পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগা লক WhatsApp যোগেদি আপোনালোকক এই ইবুকখন দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অসম পুলিচৰ ইন্টাৰভিউ বিষয়ে কি ক'লে মই আপোনালোকক জনাবলৈ বিচাৰিছো কালি আছিল 2 ছেপ্টেম্বৰ 2024 কালি শিক্ষকৰ যিখিনি ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সিখিনি খানাপাৰাত নিযুক্তি দিয়া হৈছিল ইতিমধ্যে আপোনালোকে গম পাইছে তাতে আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল আৰু তাতে মিডিয়া আগত ঘোষণা কৰিছে আগন্তুক যি ইন্টাৰভিউ হ'ব লগা আছে এডিআৰ ইতিমধ্যে ডেট ঘোষণা কৰা হ'ল তাৰ বাবে এডমিট কাৰ্ডটো আহি গৈছে কালি আপোনালোকে গম পাইছে আৰু যিখিনি আপোনালোকৰ অসম পুলিচৰ ইন্টাৰভিউ হ'ব লগা আছে সেইখিনি আপোনালোকৰ 2 অক্টোবৰ 2024 অক্টোবৰ মাহৰ 2 তাৰিখৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ হ'ব বুলি আমাৰ সিএম স্যাৰ কালি ঘোষণা কৰিছে এই বিষয়ে আপোনালোকে গম পালে কোনো ধৰণৰ ডেট চেঞ্জ হোৱা নাই কোনো ধৰণৰ ডেট সলনি হোৱা নাই অসম পুলিচৰ ইন্টাৰভিউ অক্টোবৰ ফাৰ্ষ্ট উইকৰ পৰাই আৰম্ভ হ'ব আৰু বেলেগৰ কথা আপোনালোকে শুনিব কোনো কাৰণে বেলেগে ক'ব যে ইন্টাৰভিউ নহব পূজা আহি আছে এইবিলাক কান্দি আপোনালোকে মাথা মাৰি কোনো লাভ নাই আপোনালোকে মেইন ফোকাস আপোনালোকে ফিজিক্যাল টেষ্ট তৈয়াৰী কৰক যে ফিজিক্যাল টেষ্টত কেনেকৈ এটা ভাল মাৰ্ক আনিব পাৰো তাৰ বাবে আপোনালোকে ভালকে ফোকাস কৰক বাদ বাকি বেলেগ আপোনালোকে একো চিন্তা কৰিব কোনো কাৰণে আপোনালোকৰ হাতত একেবাৰে টাইম নাই আপোনালোকৰ হাতত মাত্ৰ 1 মাহ আছে আজি 3 তাৰিখ হৈ গ'ল আপোনালোকে গম পাইছে ইয়াৰ এডমিট কাৰ্ড খুব কম দিনৰ ভিতৰতে আহি যাব কাৰণ এতিয়া এডিআৰই যি আপোনালোকৰ এক্সাম 15 ছেপ্টেম্বৰ হ'ব তাৰ বাবে 13 দিনৰ আগত এডমিট কাৰ্ড আহি গ'ল ঠিক অসম পুলিচৰ ইন্টাৰভিউ 12-13 দিনৰ আগতে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব তাৰ বাবে নটিচ খুব কম দিনৰ ভিতৰতে 15 ছেপ্টেম্বৰ ভিতৰতে আপোনালোকে নটিচ পাই যাব অসম পুলিচৰ SLPRB অফিচিয়েল সাইডত সো এটো আছিল যদি অসম পুলিচৰ ইন্টাৰভিউ বাবে যদি অপেক্ষাৰে বাট চাই আছে তেতিয়ালে আপোনালোকে ভালকে প্ৰেক্টিস কৰক ভালকে ফিজিক্যাল টেষ্টত এটা মাৰ্ক আনিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে অসম পুলিচৰ যোগদান হ'ব পাৰিব বাদ বাকি বেলেগ একো চিন্তা কৰিব কোনো কাৰণ নাই নিজৰ ফোকাস জাস্ট প্ৰেক্টিস কৰক সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যে অসম পুলিচৰ ইন্টাৰভিউ অক্টোবৰ ফাৰ্ষ্ট উইক মানে অক্টোবৰ 2-3 তাৰিখৰ পৰাই আপোনালোকৰ ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ